টু ইউটিউব চেনেল বিজয় পানিকা ব্লগ। মই এজন দাদাক লগ কৰিব আছোঁ, য'ত দাদাজনে কাঠফুলাৰ খেতি কৰিছে। অকল কাঠফুলা খেতিয়ে নহয়, তেখেতে মানে বহুত তেনেকুৱা খেতিৰ ওপৰত যথেষ্ট সময় দিয়ে। আমাৰ দাদাজনৰ মই প্ৰথমতে চিনাকি কৰিব বিচাৰিছোঁ যে দাদাজনৰ নাম হৈ গ'ল বিশ্বজিৎ দেওৱাল, আমাৰ ১ নং পেটাগুটি গাঁৱৰ বাসিন্দা, আৰু তেখেতে ধুনীয়াকৈ ইয়াত কাঠফুলাৰ খেতি কৰিছে। আৰু এনেকুৱা এটা বাঁহগৃহ সাজি লৈছে, আৰু এই বাঁহগৃহৰ ভিতৰত তেখেতে সম্পূৰ্ণকৈ কাঠফুলাৰ খেতিবিলাক কৰিছে। আৰু মই তেখেতৰ পৰা জানিম তেখেতে কাঠফুলাৰ খেতিবিলাক কিমান দূৰৰ পৰা কৰিছে, কেনেকুৱা কিমান আপুনি অলপ জনাব নেকি? মানে লাইটৰ প্ৰব্লেম আছে, আন্ধাৰটো ঠাইটো অলপ আন্ধাৰ মানে। যি কি নহওক, তথাপিও মই তেখেতে ধুনীয়াকৈ এই কাঠফুলাৰ খেতি কৰি আছে। আৰু তেখেতে মানে এই লকডাউনৰ সময়ত তেখেতে ঘৰতে থাকি এই যিটো সময় আছিলে লকডাউনৰ সময়ত, এই সময়ত তেখেতে মানে কাঠফুলাৰ খেতি সুন্দৰকৈ কৰিছে। তেনেকুৱা পলিথিনত এখন 50টাতকৈ বেছি তেখেতে পলিথিনত মানে কাঠফুলাৰ খেতি কৰিছে। আৰু তেখেতে কৈছে যে আমি প্ৰথমতে কি কৰিব লাগিব, এনেকুৱা পলিথিনটো সিজাব লাগিব। পোৱালটো আমি প্ৰথমতে পোৱালটো মানে আমি বইল কৰিব লাগিব। বইল কৰাৰ পাছত অলপ ঠাণ্ডা কৰি তাত 4 ইঞ্চিকে পোৱালটো তৰপে ভৰাব লাগিব। 4 ইঞ্চিত কাঠফুলা গুটি দিব লাগিব। কাঠফুলা গুটিটো আকৌ 4 ইঞ্চি দি আকৌ কাঠফুলা গুটিটো এনেকে তৰপ কৰি দিব লাগিব। আচ্ছা, সেইটো লাষ্টত গৈ কি কৰিব লাগিব? পলিথিনত সোমাব লাগিব, বান্ধি দিব লাগিব। আচ্ছা, পলিথিনত বান্ধি দি এইটো পোৱালত এইটো পলিথিনত সোমাই মানে দি যাব লাগিব, সোমাই যাব লাগিব, হয় নাই? আচ্ছা, এইটো আপোনাৰ পলিথিনত তেনেকুৱা বান্ধি দিয়াৰ পাছত আপোনালোকে এইটো কিমান দিনৰ পাছত এইটো কাঠফুলাটো ওলাই আহিব? এইটো 20 দিনত ফুটা কৰিব লাগিব। আচ্ছা, 20 দিনৰ ইয়াত মানে ফুটা কৰিব লাগিব। প্ৰায় 25ৰ পৰা 30 দিনৰ ভিতৰত ওলাবলৈ আৰম্ভ কৰিব। আচ্ছা, 25 বা 30 দিনৰ ভিতৰত ইয়াৰ পৰা ওলাবলৈ আৰম্ভ কৰিব, হয় নাই? আচ্ছা, এটা আপোনাৰ টোপোলাত মানে আমাৰ কিমান কেজি মান ওলাই যাব? এনেকে মিনিমাম 2 কেজি, মেক্সিমাম 5 কেজিলৈকে ওলায়। মানে একেবাৰে নোলায়। প্ৰথমবাৰ 2 কেজি বা 1 কেজি ওলালে, তাৰপিছত আধা কেজি ওলাব, তাৰপিছত আকৌ আধা কেজি ওলাব, কেতিয়াবা 1 কেজি ওলাব। গোটেই ৰাউণ্ডটো এনেকে কৰি মেক্সিমাম 6 কেজিলৈকে ওলায়। আচ্ছা, মেক্সিমাম এটা পুতলাত মানে 6 কেজিলৈকে ওলায়। আচ্ছা, 6 কেজি ওলাৰ পাছত সেই পুতলাটো আকৌ মানে সেইটো পেলাই দিয়া হয়। সেইটো গোবৰত মিক্স কৰি আমি খাদ বনাওঁ, পচন সাৰ বনাওঁ। আৰু আপোনাৰ আজিৰ দিনত এইটো বজাৰৰ মূল্য কিমান হ'ব? মানে 1 কেজিত আপোনাৰ যিটো মানে 200 টকা না? আচ্ছা, মানে আপোনাৰ ধৰক এটা মানে পুতলত আপোনাৰ 5 কেজি মান ওলাব। গোটেইখিনি নোলাব, মিনিমাম 2 কেজি ওলালে আমাৰ লাভ হৈ যাব। কিন্তু কিছুমানত মানে 5 কেজি 6 কেজিলৈকে ওলাই যায়। কিছুমান টোপোলাত 2 কেজি বা 2.5 কেজি ওলাই এই সমাপ্ত হৈ যায়। সেইটো আৰু নোলায় আৰু কিছুমান মানে প্ৰায় মানে এতিয়া 50টা টোপোলাৰ ভিতৰত প্ৰায় 20টা মান টোপোলাত 5 কেজি 6 কেজিলৈকে আমি আশা কৰো। বাকী 30টা টোপোলাত মানে 2 কেজিহে আশা কৰো। আমাৰ যিটো কাঠফুলা খেতি কৰা হৈছে, সেই কাঠফুলাৰ খেতিত মানে তেনেকুৱা বৈজ্ঞানিক পদ্ধতিৰে এইটো সম্পূৰ্ণ কৰা হৈছে, হয় নাই? ইয়াত মানে ভয় খাবলগীয়া বা কিবা বিষাক্ত কোনো কথা নাই। সেইটোৰ বিষয়টো অলপ এইটো মানে বিষাক্ত নহয়। এইটো লেবৰেটৰীত বনিছে গুটিটো। এইটো খোৱা বস্তুৰ পৰা বনাইছে, বনাই কিনে লেবৰেটৰীত তৈয়াৰ কৰিছে। তৈয়াৰ কৰি এটা দিয়া হৈছে। তাৰপিছত এই কাঠফুলাটো যেতিয়া হয়, তেতিয়া সেইটো আমি বিষাক্ত হয় নহয়, আমি সম্পূৰ্ণ পৰীক্ষা কৰা হয় মানে। পৰীক্ষা কৰা হয় বা পতককে আমি গম পাওঁ। যেতিয়া ইয়াত কাঠফুলাটো ওলাই, তেতিয়া ওলালে মানে তাত কীট পতংগ পৰিব। কীট পতংগ পৰিলে জানিব যে সেইটো বিষাক্ত নহয়। বা এনে হাবিত গজা কাঠফুলাটো যদি বিষাক্ত নহয়, তাত পোকে আগতেই গৈ খাই দিব, ফৰিঙে খাব, কিবাই খাই দিব, সেইটো বিষাক্ত নহয়। আৰু যদি যোনটো বিষাক্ত, তাত এটা পৰুৱাও নাথাকিব, কিবা মাখি এটাও নাথাকিব, একো এটা বস্তু নাথাকিব। আৰু সেই বস্তুটো কিছুমান গৱেষকে বা চাইণ্টিষ্টে বা গৱেষকে যে কেনেকৈ কাঠফুলাটো পৰীক্ষা কৰিব লাগে, বিষাক্ত হয় নহয়, এইবিলাক আমাক অলপ পৰামৰ্শ দিছে। তো সেইমতে আমি চাই চিতি লওঁ, বিষাক্ত হয় নহয় প্ৰমাণ কৰি লওঁ। যদি বিষাক্ত নহয়, তেতিয়াহ'লে খাব পৰা। গতিকে সেইকাৰণে কিছুমান গাঁৱলীয়া ৰাইজে হাবিৰ পৰা বনৰীয়া কাঠফুলা আনি যধে মধে খায়। কমচে কম অলপ মানে গৱেষক বা অলপ জনা মানুহক অলপ সুধি ল'ব লাগে, বা কিবা এটা পৰীক্ষা কৰি ল'বলৈ মানে অলপ জানিব লাগে। সেইকাৰণে কিছুমান মানে খেতিৰ বিষয়ে বা কিছুমান মিটিং হ'লে মানে কিছুমান ছ'চাইটিবিলাকৰ মিটিং হ'লে মানে আমাক মাতিলে মিটিঙত যাওঁ, কিছুমান কথা শিকাই বুজাই হয়। তেনেকৈ আমি গম পাইছোঁ, গৱেষকৰ পৰা বা চাইণ্টিষ্টৰ পৰা আমি কথাটো গম পাইছোঁ। গতিকে সেইটো আমি জ্ঞানটো ল'ব লাগে, আৰু আমি বাছি খাব লাগে। যেনেকৈ বাছি খাবা জাগি শুবা। গতিকে
ৰাইজে আমাৰ গাঁৱলীয়া ৰাইজে বাচি খাবা জাগিৰ পৰা বস্তুটো চাই চিতি খাবা, তেতিয়া সাৱধানেই মৰণ দেখিলে আপোনালোকে ইয়াত মানে আমাৰ বেছি দূৰ নহয়, আমাৰ দুৱাৰমৰাৰ পৰা কমেও 2 কিলোমিটাৰ দূৰত আছে আপোনাৰ এখন পিঠাগুটি গাঁৱত, আৰু তেখেতে ধুনীয়াকৈ ইয়াত কাঠফুলাৰ খেতি কৰিছে। আপোনালোকে ইয়াত আহি তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকে কাঠফুলা ইয়াৰ পৰা ল'ব পাৰে। আৰু তেখেতে অকল কাঠফুলা খেতিয়ে নহয়, অন্যান্য আৰু তেখেতে মানে পুখুৰীত মাছ পোহাৰ কাৰণে তেখেতে চেষ্টা কৰি আছে, আৰু তেনেকুৱা বাৰীত মানে জালুক খেতি কৰিছে, তামোলৰ খেতি কৰিছে, তেনেকুৱা বহুত ধৰণৰ খেতি তেখেতে কৰিছে। যে তেখেতে মানে এটা পুখুৰী নিজে খান্দিছে, তেনেকুৱা কোনো ধৰণৰ চৰকাৰী আঁচনি নহয়, তেখেতে ঘৰত নিজৰ ফালৰ পৰা তেখেতে এটা পুখুৰী খান্দিছে। মই গৈ আছোঁ আৰু দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো মানে কি আপুনি নিজেই খান্দি লৈছে মানে পুখুৰীটো? হয়, এইটো মানে এজন ধৰ এইটো আইডিয়াটো দিছিলে। এইটো মই খান্দি প্ৰথমে ইয়াত কাৱৈ মাছ পাইছোঁ। আচ্ছা আচ্ছা আচ্ছা। কাৱৈ মাছটো ইয়াত অলপ সস্তাৰ কাৰণে ইমান লাভ নহ'ল আৰু এতিয়া ইয়াত আকৌ মই শিঙি বা মাগুৰ কৰিম বুলি ভাবিছোঁ। আচ্ছা আচ্ছা। এতিয়া লকডাউনৰ সময়ত এতিয়া মানে মাছৰ পোনা পোৱা নাই, চাপ্লাই পোৱা নাই, বা আছে যদিও মই আনিবলৈ পোৱা নাই। এতিয়া ইয়াত মই যদি ইয়াত 2000 মাছৰ পোনা কৰিলে মাছৰ পোনা দিলে মানে শিঙি বা মাগুৰ 2000 ইয়াত দিব পাৰিম। ইয়াত দিলে মানে প্ৰায় 5 মাহ 6 মাহত ইয়াত 50,000 টকাই আৰামত হ'ব মানে বছৰত মানে 30ৰ পৰা 50ৰ ভিতৰত। বছৰ নহয়, এইটো 5 মাহ বা 6 মাহ। আচ্ছা, 5 মাহ 6 মাহৰ ভিতৰত 50,000 টকা মাছ মানে 40-50,000 ইনকম হ'লহেঁতেন। হয় হয়। এতিয়া লকডাউনৰ কাৰণে এতিয়া বন্ধ আছে কাৰণে মই ইয়াত মাছ পোনা দিব পৰা নাই, কিন্তু এনেই পৰি আছে। এতিয়া পুনৰ মানে এইটো আপোনাৰ লকডাউন শেষ হৈ যোৱাৰ পাছত ইয়াত মাছৰ পোনাটো দিব লাগিব, হয় নাই? তেতিয়া মই চাপ্লাইটো পালে মানে মাছৰ পোনাটো পালে মই ইয়াত দিব। আচ্ছা আচ্ছা, ঠিক আছে। এইটো লতা বেল কয়। তো এই লতা বেলবিলাক অলপ এইটো খালে মানে আপোনাৰ পেট চফা ৰাখিব, গেষ্ট্ৰিক দূৰ হ'ব। আচ্ছা আচ্ছা আচ্ছা, এইটো গেষ্ট্ৰিকৰ কাৰণে ভাল মানে। অলপ গেষ্ট্ৰিকৰ কাৰণে ভাল, আৰু দুৰ্গন্ধ নাহক বস্তুটো। কি কয় এইটো, কি কয়? এইটো আমি এনেই গাঁৱলীয়া ভাষাত ফুৰি টেঙা বুলি কওঁ, ফুৰি টেঙা, লতা বেল বুলি কয়। হয়, লতা বেল বুলি কয়। এইটো মানে এইটো খালে মানে যেনেকে পাইলছ জাতীয় বেমাৰ থকা মানুহ খাব পাৰে। হয়। লাগিছে এতিয়া প্ৰায় ইয়াত কমচে কম 1000 হিচাপ লাগে। ইয়াত 1000 হিচাপ লাগিছে। এতিয়া ইয়াত এইটো যদি মই এটা 5 টকাকৈ বেছি দিওঁ, তাত কিবা এটা আহিব আৰু। এতিয়া বিক্ৰী হ'ব। ইয়াত আৰু 10 দিন মানৰ পৰা দেখিব পাইছোঁ দাদাজনে মানে তেখেতে নিজৰ বাৰীত লতাখিনি ফল আছে, সেইটো ফল খেতি কৰিছে। আৰু তেনেকুৱা বহুত ধৰণৰ ইয়াতে আপোনালোকে দেখি আপোনাৰ বাৰীত মানে আপোনাৰ জালুকৰ খুব সুন্দৰভাৱে কৰা হৈছে মানে। আৰু কি ক'ব, বহুত কষ্ট কৰিছে তেখেতে। আমি আশা কৰিছোঁ তেখেতে যাতে জালুকৰ গুটি আছে। আমি দেখাই আছোঁ জালুকৰ খেতি কৰি আছোঁ। লাগি আছে, ৰান লাগিব এতিয়া 1 মাহৰ পাছত। এইটো আপোনালোকে দেখিব পাইছে, জালুক খেতি কৰিছে, ইয়াত জালুক লাগিছে আৰু কি সুন্দৰ দৃশ্য আছে। তেনেকুৱাই মানে আপোনালোকৰ বাৰীত যদি আছে তেনেকুৱা তামোল গছত আপোনালোকে জালুক লগাব পাৰে। অলপ পুখুৰী খান্দিবৰ কাৰণে বেছি ডাঙৰ মাটিৰ প্ৰয়োজন নাই, হয় নাই? আপোনালোকে যদি ইয়াত ওচৰৰ মাটি থাকিলে তাত আপোনালোকে পুখুৰী খান্দি ধুনীয়াকৈ মাছ ধৰিব পাৰে, হয় নাই? যে ইমান ডাঙৰ যে পুখুৰী লাগিব কথা নাই। আৰু আপোনালোকে দেখিলে যে মানে আপোনালোকে দাদাজনে ইয়াত কাঠফুলা খেতি কৰিবৰ কাৰণে এটা বনাই লৈছে, আৰু তেখেতে বাগডোখৰত মানে কাঠফুলাৰ খেতি কৰি আছে। ত' আমি তেনেকুৱাই, আমি সৰু সৰু কামৰ পৰাহে আমি নিজকে ক্ষুদ্ৰ খেতিয়কসকলে আমি আগবাঢ়িব পাৰোঁ। ত' তেতিয়াহ'লে আপোনাক আজি মই মোৰ চেনেলত অহাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ। আৰু ৰাইজক কি ক'ম, আজিৰ দিনত মানে আমাৰ অসমীয়া ডেকা
বিনা কামত এনেই ঘূৰি ফুৰিছে কিছুমানে যেনেকে মদ কানি সৰু কম জেগাতে মানে খেতি কৰিলে মানে ভাল মানে লাভ হ'ব গতিকে সেইটোৱে ৰাইজক আহ্বান জনাইছে আৰু অলপ যিকোনো ধৰণৰ খেতি বা কিছুমানে নেজানে গতিকে পৰামৰ্শ লৈ জনাসকলৰ ওচৰত পৰামৰ্শ লৈ খেতিবিলাক কৰিব লাগে লাভজনক প্ৰায় 5 মাহত 6 মাহতে যদি 50,000 পৰা বা লাখ টকা ইনকম কৰিব বিচাৰে তেনেকৈ মানে কৰিব বিচাৰিলে আছে সেইটো কৰিব পাৰে ঠিক আছে আপোনালোকে মোৰ চেনেলত যিটো ভিডিঅ'বিলাক পায় যদি আপোনালোকে যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিবলৈ সাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ